নমস্কাৰ, আজি আমি আলোচনা কৰিম ৫৫৫০টা পদৰ নন ইচিএ প্ৰাৰ্থীসকলৰ কাৰণে যিসকলৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নাই তেওঁলোকৰ কাৰণে ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব। ইতিমধ্যেই ইচিএ কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন শেষ হৈছে। তাৰপিছত এবচেণ্ট থকাসকলৰ কাৰণেও ৫ তাৰিখে ভেৰিফিকেশ্যন হৈ গ'ল আৰু চিটেট যিসকল পিটিশ্যনাৰ সেই পিটিশ্যনাৰসকলৰো আজি ৮ তাৰিখে তেওঁলোকৰ ভেৰিফিকেশ্যন শেষ হ'ব। গতিকে বহু প্ৰাৰ্থীয়ে কমেণ্ট ছেকশ্যনত তেওঁলোকে জানিব বিচাৰিছে যে যিসকল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি নথকা প্ৰাৰ্থী তেওঁলোকৰ কাৰণে ভেৰিফিকেশ্যন কেতিয়া হ'ব। যদি আমি আগৰ নটিফিকেশ্যনকেইখনলৈ চাওঁ, এদিন বা দুদিন শেষ হ'বলৈ থাকোঁতেই পৰৱৰ্তী নটিফিকেশ্যন প্ৰকাশ পাইছিলে। গতিকে আজি যিহেতু শেষ হ'ব, আজি বা কাইলৈ পৰৱৰ্তী ভেৰিফিকেশ্যনৰ কাৰণে হয়তো নটিফিকেশ্যন প্ৰকাশ পাব। যিহেতু আগন্তুক দুৰ্গা পূজাৰ বন্ধ আছে, গতিকে দুৰ্গা পূজাৰ পিছতেই আৰম্ভ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। দেখা যাওক, আজি বা কাইলৈ যদি নটিফিকেশ্যন প্ৰকাশ পায় নিশ্চয় আপোনালোকে গম পাব। যদি আজি বা কালি প্ৰকাশ নাপায় তেতিয়া নিশ্চয় দুৰ্গা পূজাৰ বন্ধ খোলাৰ পিছত নটিফিকেশ্যন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো আগৰ নটিফিকেশ্যনকেইখন ভেৰিফিকেশ্যনৰ শেষৰ ফাললৈ ওলাইছিল, অৰ্থাৎ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি শেষৰ ফাললৈ ওলাইছিলে চিটেট পিটিশ্যনৰ কাৰণে নটিফিকেশ্যন। অৱশ্যে DWৰ ফালৰ পৰা নিযুক্তি সম্পৰ্কীয় হওক বিভিন্ন ধৰণৰ নটিফিকেশ্যন প্ৰকাশ পাই আছে, কিন্তু সাধাৰণ প্ৰাৰ্থীসকলৰ কাৰণে ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন কেতিয়া প্ৰকাশ পাব সেই কথা এতিয়ালৈকে DWৰ ফালৰ পৰা জনোৱা হোৱা নাই বা DWৰ ফালৰ পৰা নটিফিকেশ্যন ওলোৱা হোৱা নাই। গতিকে নটিফিকেশ্যন প্ৰকাশ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি এইখিনি কথাকে আপোনালোকলৈ আগবঢ়াই দিলোঁ। ধন্যবাদ।